নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল অন্যদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল 20 নৱেম্বৰ 2025 আজিৰ দিনটোৰ ফলাফল মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰ ভাগ্যফল জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং আজি আঘোণ মাহৰ 3 তাৰিখ বৃহস্পতিবাৰ 20 নৱেম্বৰ 2025 আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:49 35 ছেকেণ্ডত আৰু সূৰ্য অস্ত যাব আবেলি 4:29 36 ছেকেণ্ডত অমাৱস্যা তিথি বিশাখা নক্ষত্ৰ শোভন যোগ নাগকৰণ আজি জন্মত হ'ব বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ ৰাক্ষকোণ হ'ব বাঘৰ অস্থি বৰুণ যোগ পাব অষ্টোত্তৰী বুধ অবিংশতৰী বৃহস্পতিৰ দশা দিনৰ 10:43 যোৱাৰ পিছত দেৱগণ হ'ব হৰিণৰ অস্থি অষ্টোত্তৰী অবিংশতৰী শনি দশা ছোৱালী আইটি ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব দিনৰ 10:43 যোৱাৰ পিছত তিনিমহীয়া প্ৰতিহীনা যোগ পাব মৰণত ত্ৰিপদক ইখান কোণত যোগিনী যাত্ৰা শুভ সিদ্ধ যোগ দক্ষিণে নাই আজি শুভ কৰ্ম বিবাহ আজি মাছ মাংস আৰু কোমোৰা খোৱা নিষেধ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ মেঘ ৰাশি আজিৰ দিনটোৰ ৰাশিফল 20 নৱেম্বৰ 2025 বৃহস্পতিবাৰ আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মনোবল বেছি থাকিব নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল নতুন অলপমান চাপ থাকিব পাৰে কিন্তু আপোনাৰ শক্তি আৰু আত্মবিশ্বাসে প্ৰতিত বাধা বিঘিনি অতিক্ৰম কৰিব পাৰিব এতিয়া হৈছে ব্যৱসায় আৰু কৰ্মক্ষেত্ৰ অফিচত আপোনাৰ মতামত গুৰুত্ব লাভ কৰিব আজিৰ দিনটোত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত শুভ ব্যৱসায়ত নতুন যোগান বা নতুন কাম কাজ আৰম্ভ কৰাৰ সম্ভাৱনা আছে এতিয়া হৈছে অৰ্থভাগ্য আগতে ৰৈ থকা টকা আজি পোৱাৰ সম্ভাৱনা আছে নতুনকৈ জানিবলৈ আপুনি অজানিতে খৰচ কৰাৰ পৰা সতৰ্ক থকা উচিত অবিবাহিতৰ বাবে নতুনজনৰ সৈতে কথা বতৰা হোৱাৰ সম্ভাৱনা আছে বিবাহিতসকলৰ মাজত মৰম ভালপোৱা বৃদ্ধি পাব বেছি দৌৰাদৌৰি কৰিবলৈ ভাগৰ অনুভৱ নকৰিব জ্বৰ বা ঠাণ্ডা আদি চৰ্দিজনিত সমস্যা দেখা দিব পাৰে গতিকে গৰম পানী বেছিকৈ খাব শুভ সময় ৰাতিপুৱা 8:45 পৰা 11:10 সন্ধিয়া 5:20 পৰা 7 বজালৈ শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা 3 ইমান পৰা আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃষ ৰাশি 20 নৱেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল আজিৰ দিনটো বৃষ ৰাশিৰ বাবে স্থিৰতা আৰু ধনাত্মক শক্তিৰ দিন মনত শান্তি থাকিব আৰু যি কামত হাত দিব সেইখিনি সুচাৰুৰূপে কৰিব পাৰিব লগতে আগবাঢ়ি যোৱাৰ সময় আজিৰ দিনটো পৰিয়াল ধন আৰু সম্পৰ্কত তিনিওতে উন্নতিৰ দিন এতিয়া হৈছে কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কৰ্মক্ষেত্ৰত নতুন সুযোগ দেখা দিব পাৰে আপোনাৰ ছুপাৰভাইজাৰৰ আপোনাৰ ওপৰত সন্তুষ্ট থাকিব পাৰে মানে আপোনাৰ বছ ব্যৱসায়ত এটা নতুন সুযোগ বা লাভজনক সিদ্ধান্ত ল'বলৈ ব্যৱস্থাপিত আজিৰ দিনটোত হ'ব এতিয়া হৈছে আপোনাৰ টকা পইচা আজি আপোনাৰ ধন আগমনৰ ৰাস্তা খোল খাব লুকাই থকা কোনো ধৰণৰ ভাল খবৰ পাব পাৰে খৰচ নিয়ন্ত্ৰণত থাকিলে আপোনাৰ ভৱিষ্যত বেছি লাভদায়ক হ'ব এতিয়া হৈছে প্ৰেম সম্পৰ্ক দাম্পত্যত মধুৰতা বৃদ্ধি পাব প্ৰেমিক প্ৰেমিকাৰ সৈতে দেখা বা কথা বতৰাত আনন্দৰ সময় থাকিব নতুনজনৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত পাকস্থলী গেছ বা অলপ শৰীৰৰ ভাগৰো অনুভৱ কৰিব পাৰে গৰম পানী খাব বেছিকৈ পাৰিলে কল নেখাব শুভ সময় ৰাতিপুৱা 9:10 পৰা 11:25 সন্ধিয়া 5:40 পৰা 7:15 শুভ সংখ্যা হৈছে 5-6 শুভ ৰং হৈছে বগা আৰু গোলাপী ইমান পৰা আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মিথুন ৰাশি আজিৰ দিনটোৰ ৰাশিফল 20 নৱেম্বৰ 2025 বৃহস্পতিবাৰ আজিৰ দিনটো মিথুন ৰাশিৰ বাবে উত্তেজনা নতুন ধাৰণা আৰু মানসিক শক্তিৰ দিন হ'ব যিকোনো কামত আপোনাৰ বুদ্ধি আৰু চতুৰতাই সহায় কৰিব যোগাযোগ সম্পৰ্কিত কাম আজি আপোনাৰ খুব ভাল হ'ব এতিয়া আহিছোঁ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় অফিচত আপোনাৰ চিন্তাধাৰা আৰু বুদ্ধিমত্তাৰ প্ৰশংসা লাভ কৰিব নতুন পৰিকল্পনাত সফল হোৱাৰ সম্ভাৱনা আছে যি কাম আজিৰ দিনত আৰম্ভ কৰিব আগলৈ আপোনাৰ বাবে লাভজনক হ'ব এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য ধন লেনদেনত সাৱধানতা থাকিব ভুল হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান থাকিব ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব
যিকোনো ডাঙৰ ইনভেষ্ট আজিৰ দিনত নকৰাই ভাল হ'ব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক, দাম্পত্যত আনন্দ আৰু বুজাবুজি বাঢ়িব। অবিবাহিতসকলৰ বাবে নতুন কথা বতৰা হোৱাৰ সম্ভাৱনা আছে। মনৰ কথা ক'বলৈ আজি উত্তম সময়। এতিয়া হৈছে স্বাস্থ্য ক্ষেত্ৰত মূৰৰ বিষ আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। জলীয় পদাৰ্থ বেছি খাব, গৰম পানী খোৱা উচিত। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:45 আৰু সন্ধিয়া 6:10 পৰা 7:20 শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 20 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো অকণমান আৱেগিক দিন হ'লেও পৰিয়াল আৰু নিজৰ কাম ব্যৱসায় দুয়োটাতে সফলতা দেখা যাব। মনৰ স্থিৰতা আনিলে দিনটো অত্যন্ত শুভ ফল লাভ কৰিব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত নতুন পৰিকল্পনা বা নতুন কাম আৰম্ভ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ বাবে লাভদায়ক হ'ব। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। ৰৈ থকা টকা আজি আপোনাৰ পোৱাৰ সম্ভাৱনা আছে। আজি ঘৰৰ বাবে কাৰোবাৰ অকণমান খৰচ বৃদ্ধি হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো উত্তম হ'ব। এতিয়া হৈছে আপোনাৰ প্ৰেম ভাগ্য। দাম্পত্যত মৰম ভালপোৱা বুজাবুজি উন্নত হ'ব। অবিবাহিতসকলৰ প্ৰেম সম্পৰ্কত পূৰ্ণতাৰ দিশত আগবাঢ়িব পাৰিব। আজিৰ দিনটোত পুৰণি কিবা যদি ভুল বুজাবুজি আছিলে সেইটো আজি নাইকিয়া হ'ব, নোহোৱাৰ সুযোগ লাভ কৰিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য সম্পৰ্কীয়। পেট সম্পৰ্কীয় সমস্যা বা এচিডিটি দেখা দিব পাৰে। নিয়মিত পৰিমাণে পানী খাব আৰু বেছি ঠাণ্ডা বা বেছি গৰম খাব নালাগে। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:40 আৰু সন্ধিয়া 6 বজাৰ পৰা 7:05 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। এই সময়খিনি যদি আপোনালোকে শুভ কাম বা নতুন কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সংখ্যা হৈছে 2। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 20 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, শক্তি আৰু নেতৃত্ব গুণৰ উজ্জ্বল দিন হ'ব। আপোনাৰ মনৰ কথা স্পষ্টকৈ ক'ব পাৰিব। আজিৰ দিনটোত যিকোনো কামত আগবঢ়াৰ সুযোগ লাভ কৰিব। আপোনাৰ মান সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বা অফিচত দায়িত্ব বৃদ্ধি পাব, লগতে নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। নিজৰ চিন্তা ভাৱনা আগবঢ়াই দিলে সহকৰ্মীৰ পৰা সমৰ্থন লাভ কৰিব। আজিৰ দিনটোত ব্যৱসায়ত লাভজনক চুক্তি বা নতুন সুযোগ আহিব পাৰে। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ধনৰ আগমনৰ পথ মুকলি হ'ব। অযথা আপোনাৰ ধন আহিব পাৰে আকস্মিকভাৱে। অহেতুক খৰচ নকৰিব, বিশেষকৈ বন্ধু বান্ধৱলৈ। ইনভেষ্টৰ সময়ত অকণমান চিন্তা ভাৱনা কৰি লোৱা উচিত হ'ব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ সৈতে আনন্দময় পৰিৱেশ থাকিব। দাম্পত্য জীৱনত ভুল বুজাবুজি থাকিলে আজি সেইটো নাইকিয়া হ'ব। অবিবাহিতসকলৰ বাবে প্ৰেমৰ প্ৰস্তাৱ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত বেছি দৌৰা-দৌৰি কৰিলে পিঠি বা গাৰ বিষ হ'ব পাৰে। পানী বেছিকৈ খাব আৰু ইমিউনিটি আপোনাৰ মজবুত হ'ব। শুভ সময় ৰাতিপুৱা 8:55 পৰা 10:50, সন্ধিয়া 5:45 পৰা 7:10। শুভ ৰং হৈছে সোণালী আৰু কমলা। শুভ সংখ্যা হৈছে 1। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 20 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। কন্যা ৰাশিৰ আজিৰ ফলাফল জনোৱা হওক। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো পৰিকল্পনা, বিশ্লেষণ আৰু দায়িত্ববোধৰ দিন হ'ব। যিকোনো কামত আপোনাৰ পৰিশ্ৰমৰ ফল স্পষ্টকৈ দেখা পাব। আজিৰ দিনটোত নীতিগতভাৱে লোৱা সিদ্ধান্ত আজিৰ দিনটোত আপোনাক ভাল ফলাফল লাভ কৰিব, লগতে আপোনাক আগবাঢ়ি যোৱাত উন্নতি কৰাত সহায়ক হ'ব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। অফিচত বা কৰ্মক্ষেত্ৰত জটিল কাম সমাধান কৰাৰ সুযোগ লাভ কৰিব। আপোনাৰ পৰামৰ্শ বা পৰিকল্পনা গ্ৰহণযোগ্য হ'ব। ব্যৱসায়ত নতুন চুক্তিপত্ৰ বা নতুন গ্ৰাহক, লগতে লাভজনক কাম কাজ আপোনাৰ হাতলৈ অহাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ টকা পইচা। ধন ব্যৱস্থাপনাৰ বাবে আজিৰ দিনটো ভাল। আপোনাৰ ৰৈ থকা টকা আজি পোৱাৰ সম্ভাৱনা আছে। আনৰ কথাত ইনভেষ্ট নকৰিব, নিজে পৰীক্ষা কৰি আগতে চাই ল'ব, তাৰপিছত ইনভেষ্ট কৰিব।
প্ৰেমৰ ক্ষেত্ৰত দাম্পত্য জীৱনত একেলগে সময় কটালে সম্পৰ্ক শক্তিশালী হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি থাকিলে সেইটো নাইকিয়া হ'ব। অবিবাহিতসকলৰ বাবে নতুনজনৰ সৈতে কথা বতৰা হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা পাচনৰ সমস্যা হ'ব পাৰে, গতিকে সাৱধান থাকিব। আজিৰ দিনটোত নিয়মিত ৰূপে খোৱা আৰু পানীৰ পৰিমাণ বঢ়োৱা আপোনাৰ বাবে উচিত হ'ব। শুভ সময় হৈছে ৰাতিপুৱা 9:20 পৰা 11 বজালৈ আৰু সন্ধিয়া 6:15 পৰা 7:25 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। এই সময়খিনি যদি আপুনি নতুন কাম বা যিকোনো কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 20 নৱেম্বৰ 2025। আজিৰ দিনটোৰ ফলাফল জনোৱা হওক। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সাৱধান কিন্তু শুভ মধ্যমীয়া থাকিব। মানুহজনৰ সৈতে বুজাবুজি, ধৈৰ্য আৰু শিষ্টাচাৰ বজাই ৰাখিলে দিনটো আপোনাৰ সফলতা আৰু শান্তি দুয়ো লাভ কৰিব। মানসিকভাৱে অকণমান দুশ্চিন্তা থাকিব পাৰে, কিন্তু দিনটোৰ শেষত সকলো ঠিক ঠাক হৈ যাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে কাম আহিব পাৰে। শান্তমতে সকলোখিনি ঠিক ঠাক কৰি ল'ব পাৰিব। সহকৰ্মীৰ সৈতে সামঞ্জস্য বজাই ৰাখিলে লাভৱান হ'ব। ব্যৱসায়ত আলোচনা বিনা সিদ্ধান্ত নল'ব। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। অকণমান খৰচ বৃদ্ধি হ'ব পাৰে। অহেতুক লেনদেন বা কোনো লোকৰ ধন ধাৰলৈ দিয়াৰ পৰা বাচি থাকিব। আপোনাৰ লাভৰ পথ মুকলি হ'ব, কিন্তু অকণমান দেৰিকৈ হ'লেও ফল দেখা যাব পাৰে। এতিয়া হৈছে আপোনাৰ প্ৰেম ভাগ্য। দাম্পত্য জীৱনত ভুল বুজাবুজি হ'ব পাৰে। সৰু কথাক লৈ মন খঙাল নকৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু দুয়ো সিদ্ধান্ত লাহে লাহে ল'লে ভাল ফলাফল লাভ কৰিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মাংসপেশীৰ বিষ অনুভৱ কৰিব পাৰে। তাৰ ফলত আপোনাৰ কান্ধৰ বিষো দেখা যাব পাৰে। আজিৰ দিনটোত পাৰিলে পানী বেছিকৈ খাব আৰু অধিক সময় ফোন ব্যৱহাৰ নকৰিব। তাৰ পৰা ফোনৰ পৰা আঁতৰত থাকিব। শুভ সময় হৈছে ৰাতিপুৱা 9:40 পৰা 11:15 আৰু সন্ধিয়া 5:55 পৰা 7:05 এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 9। আজি প্ৰতিকাৰ ঘৰৰ পূজাগৃহত সেউজীয়া বা হালধীয়া ৰঙৰ লাইট জ্বলাব আৰু ওম শ্ৰীং লক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ অৰ্থভাগ্য ভাল থাকিব। আৰু ব্যৱসায়ত বা অফিচত আপোনাৰ এমুঠি চাউল লৈ নতুন কাপোৰত বান্ধি নিজৰ লগত ৰাখিলে আপোনাৰ অৰ্থস্থিৰতা বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 20 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা, দৃঢ় সিদ্ধান্ত আৰু ভাগ্যযোগৰ দিন হ'ব। আপোনাৰ ভাগ্য লগত থাকিব আজি। যিকোনো গুৰুত্বপূৰ্ণ কাম আজি সফল হোৱাৰ সম্ভাৱনা হাই আছে। আপোনাৰ যি সম্ভাৱনা উচ্চ শিখৰত আছে। মনৰ শক্তি বহুত বৃদ্ধি পাব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। দায়িত্ববাহী কাম সফলতাৰে সম্পন্ন কৰাত আপোনাৰ নাম উঠিব। আপোনাৰ নাম প্ৰশংসা, নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নতুন কাম বা নতুন আলোচনা আজিৰ দিনটোত আৰম্ভ কৰাটো অত্যন্ত শুভ হ'ব। ব্যৱসায়ত লাভজনক চুক্তি বা গুৰুত্বপূৰ্ণ তথ্য লাভ হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। ৰৈ থকা টকা আজি পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ হাতলৈ টকা আহিব। শ্বেয়াৰ মাৰ্কেট বা অনলাইনত ইনভেষ্ট কৰা সকলৰ বাবে অকণমান লাভ দেখা যায়, কিন্তু অতিৰিক্ত তেওঁৰ প্ৰতি বিশ্বাস নকৰিব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে আগলৈ বেছি লাভজনক হ'ব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব। মৰম ভালপোৱা বৃদ্ধি পাব। আগতে হোৱা ভুল বুজাবুজি আজি নাইকিয়া হ'ব। অবিবাহিতসকলৰ বাবে বিশেষ ভাল দিন। প্ৰেমিক প্ৰেমিকাৰ লগত গভীৰ অনুভূতিৰ বিকাশ আজি হ'ব। পুৰণি বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ থাকিব পাৰে, কিন্তু অতি চিন্তা নকৰিব। নিশা ভাগলৈ আপোনাৰ বেছিকৈ সাৰে নাথাকিব। মূৰৰ বিষ নাইবা ভাগৰুৱা অনুভৱ হ'ব পাৰে। পানী আৰু ফল মূল বেছি খাব। শুভ সময় হৈছে ৰাতিপুৱা 8:50 পৰা 10:30 সন্ধিয়া 6 বজাৰ পৰা 7:10 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভকৰ। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। এতিয়া শুনক প্ৰতিকাৰ।
আপোনাৰ আজিৰ দিনটো অধিক শুভ শান্ত আৰু সফল কৰি তুলিবলৈ এই প্ৰতিকাৰসমূহ অত্যন্ত লাভজনক হ'ব আপোনাৰ বাবে শিৱ প্ৰতিকাৰ পুৱা এটা চাকি জ্বলাই ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ উচ্চাৰণ কৰক তাৰ ফলত আপোনাৰ যি বাধা বিঘিনি আছে সকলো নাইকিয়া হৈ যাব সম্ভৱ হ'লে শিৱ মন্দিৰত গৈ বেলপত্ৰ অৰ্পণ কৰক ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ ধনু ৰাশি সেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 20 নৱেম্বৰ 2025 বৃহস্পতিবাৰ ধনু ৰাশিৰ আজিৰ দিনটো অতি উৎসাহ আৰু সৃষ্টিশীলতা আৰু আগুৱাই যোৱাৰ দিন হ'ব আপোনাৰ কথা বতৰা আত্মবিশ্বাস আৰু সিদ্ধান্ত দুয়ো বাকি আগবাঢ়ি লৈ যোৱাত আপোনাক সহায় কৰিব যিকোনো কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় অফিচত বা কৰ্মক্ষেত্ৰত আপোনাৰ বছ নাইবা সিনিয়ৰৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে যি কামত মন দিব আজি হেইটোত উন্নতি হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে আছে ফলাফল ধনাত্মক থাকিব ব্যৱসায়ত নতুন যোগ বা আলোচনা লাভজনক সুযোগ পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য মানে টকা পইচা আগতে ৰৈ থকা টকা পইচা বা পেমেণ্ট আজি আপোনাৰ আহিব পাৰে আজিৰ দিনটোত লেনদেনৰ ক্ষেত্ৰত উত্তম কিন্তু অতিৰিক্ত আপুনি মানি নল'ব অযথা খৰচ নকৰিব তাৰ পৰা পৰিত্ৰাণ অযথা খৰচ কৰাৰ পৰা হাতাই থাকিব এতিয়া হৈছে আপোনাৰ প্ৰেম ভাগ্য প্ৰেমিক প্ৰেমিকাৰ সৈতে মধুৰতা থাকিব মানে আনন্দ বৃদ্ধি পাব নতুন প্ৰেমৰ সূচনা হ'ব পাৰে আজিৰ দিনটোত দাম্পত্য জীৱনত মান অভিমান আজিৰ দিনত নাইকিয়া হ'ব এতিয়া হৈছে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজি আপুনি হাঁহি ধেমালি কৰি থাকিলে আপোনাৰ মন প্ৰাণ ভাল থাকিব লগতে ফ্ৰেছ থাকিব পেট বা গেছ এচিডিটি সমস্যা অকণমান দেখা দিব পাৰে গৰম পানী খালে উপকাৰ পাব শুভ সময় ৰাতিপুৱা 9:15 পৰা 11:05 আৰু সন্ধিয়া 5:50 পৰা 7:20 শুভ সংখ্যা হৈছে 3 শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া এতিয়া শুনক আজিৰ দিনটোৰ প্ৰতিকাৰ আপোনাৰ আজিৰ দিনটো অধিক শুভ স্থিৰ আৰু সফল কৰি তুলিবলৈ এই সহজ আৰু কাৰ্যকৰী প্ৰতিকাৰসমূহ অত্যন্ত উপকাৰী হ'ব আপোনাৰ বাবে ৰাতিপুৱা উঠি হালধীয়া ফুল অৰ্পণ কৰি মন্দিৰত ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক সম্ভৱ হ'লে গাখীৰ ফুল বা বগা ফুল মন্দিৰত দান কৰক সৌভাগ্য বৃদ্ধিৰ বাবে আজিৰ দিনটো হালধীয়া বেগুনী ৰঙা ৰঙৰ কাপোৰ ৰুমাল বা সৰু সামগ্ৰী ব্যৱহাৰ কৰিলে আপোনাৰ ভাগ্য বেছি মজবুত হৈ থাকিব এতিয়া 5 মিনিট যদি গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ মানসিক শান্তি থাকিব লগতে মন শান্ত থাকিব ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল মকৰ ৰাশিৰ বাবে আজিৰ দিনটোৰ দায়িত্ব কৰ্মৰ্থা আৰু মনোনিৱেশৰ দিন হ'ব যিকোনো কামত আপোনাৰ ধৈৰ্য আৰু স্থিৰতাই আপোনাক সফলতাৰ দিশলৈ আগুৱাই লৈ যোৱাত সহায় কৰিব অকণমান চাপ থাকিব পাৰে দিনটোৰ শেষত ফলাফল ভাল লাভ কৰিব মানসিক টেনচন থকা দেখা যায় কৰ্মক্ষেত্ৰত এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় অফিচত নতুন দায়িত্ব বা কামৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে আজিৰ দিনটোত ভাল ফলাফল লাভ কৰিব ব্যৱসায়ত নতুন আলোচনাত সফল হ'ব কিন্তু লাহে ধীৰে আগবাঢ়িব এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য ৰৈ থকা টকা আজি আপোনাৰ পোৱাৰ সম্ভাৱনা আছে খৰচ নিয়ন্ত্ৰণ ৰাখিলে ভৱিষ্যতে বেছি লাভৱান হ'ব মাটি বাৰী সম্পত্তি সম্পৰ্কীয় ভাল খবৰ আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰত দাম্পত্য সম্পৰ্কত মৰম ভাল পোৱা বৃদ্ধি পাব প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি থাকিলে সেইটো নাইকিয়া হ'ব আজি অবিবাহিতসকলৰ বাবে নতুন পৰিচয় হোৱাৰ লগতে নতুন সম্ভাৱনা আছে এতিয়া হৈছে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ কমৰ আঁঠু বা গাৰ বিষ দেখা দিব পাৰে আজিৰ দিনটোত পৰাপক্ষত নিয়মিত পানী আৰু গৰম বস্তু খোৱাৰ ধ্যান ৰাখিব শুভ সময় ৰাতিপুৱা 9:25 পৰা 11:10 সন্ধিয়া 6 পৰা 7:20 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত উপকাৰ হ'ব শুভ সংখ্যা হৈছে 4 শুভ ৰং হৈছে বাদামী আৰু ছাইবৰণীয়া এতিয়া শুনক প্ৰতিকাৰ মকৰ ৰাশিৰ বাবে আজিৰ দিনটো অধিক স্থিৰ শুভ আৰু সফল কৰি তুলিবলৈ এই সহজ আৰু কাৰ্যকৰী প্ৰতিকাৰসমূহ অনুসৰণ কৰিলে উত্তম ফল লাভ কৰিব শনি গ্ৰহৰ প্ৰতিকাৰ মকৰ ৰাশিৰ অধিপতি পুৱা এটা তিলৰ তেলৰ চাকি জ্বলাই ওম চং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব কলা ৰঙৰ গৰুক নাইবা কুকুৰক কিবা খাদ্যবস্তু খুৱাই দিলে আপোনাৰ শক্তি বৃদ্ধি পাব ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৰেছ আজিৰ দিনটোৰ ৰাশিফল 20 নৱেম্বৰ 2025 বৃহস্পতিবাৰ আজিৰ দিনটো
কুম্ভ ৰাশিৰ বাবে শান্ত আৰু ধীৰ গতিত আগবাঢ়িব। নতুন কাম আৰম্ভ কৰাৰ পৰা বেছি বা আগৰ অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটোত উপযুক্ত সময়। আপোনাৰ যদি আগৰ কিবা আধৰুৱা কাম আছে সেইটো আজি সম্পন্ন হ'ব। আপোনাৰ চিন্তা শক্তি আৰু বিশ্লেষণ ক্ষমতা আজিৰ দিনটোত বিশেষভাৱে শক্তিশালী হৈ থাকিব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। অফিচত বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন পৰিকল্পনাৰ কথা চিন্তা কৰিব পাৰে। সহকৰ্মীৰ পৰা সহযোগ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত আপোনাৰ ইনকামৰ পৰিমাণ বৃদ্ধি হ'ব, লগতে কিন্তু আগলৈ আপোনাৰ বাবে লাভজনক পথ মুকলি হ'ব পাৰে। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। যদি সম্পৰ্কৰ ভিতৰত কেতিয়াবা মানসিক চাপ বা দূৰত্ব অনুভৱ হৈছিল, আজিৰ দিনত সেইটো কমি আহিব। দাম্পত্য জীৱনত একেবাৰে সময় কটালে মধুৰতা আহিব, আনন্দময় পৰিৱেশ থাকিব দাম্পত্য জীৱনত। এতিয়া হৈছে আপোনাৰ ধন সম্পৰ্ক। অপ্ৰয়োজনীয় খৰচ এৰাই চলা ভাল। ধন জমা ৰখা বা ভৱিষ্যতৰ লাভজনক ইনভেষ্টৰ কামত ব্যৱহাৰ কৰা পৰামৰ্শ আজিৰ দিনটোত লাভজনক হ'ব আপোনাৰ বাবে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, আপোনাৰ টোপনিৰ সমস্যা, মানসিক টেনশ্যন আদি অনুভৱ কৰিব পাৰে। কিছুমান সময় অকলশৰীয়া অনুভৱ কৰা দেখা যায়। এতিয়া হৈছে আজিৰ দিনটোৰ প্ৰতিকাৰ। আপোনাৰ কলা তিল পানীত উটুৱাই দিলে আপোনাৰ সকলো বাধা বিঘিনি দূৰ হ'ব। লেবু বা পুৰণি কাপোৰ জ্বলাই দিলে তাৰ ফলত আপোনাৰ ভাল ফলাফল লাভ কৰিব। যিকোনো কলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে পজিটিভ এনাৰ্জি বৃদ্ধি পাব। আপোনাৰ আনুষ্ঠানিক ক্ষেত্ৰত দুখ নোহোৱা কৰিবৰ বাবে আপোনাৰ সাধাৰণ লোকসকলক অভাৱী ব্যক্তিক পৰামৰ্শত সহায় আগবঢ়ালে আপোনাৰ বাবে লাভজনক হ'ব। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি পিচেছ। আজিৰ দিনটোৰ ৰাশিফল 20 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো আপোনাৰ বাবে অতি সংবেদনশীল আৰু আত্মশক্তি বৃদ্ধি হোৱাৰ দিন। যি কামত মন লগাব সেই কামতে সফলতা পোৱাৰ সম্ভাৱনা অধিক আছে। নতুন চিন্তাধাৰণাৰ বাবে আজি নতুন চিন্তাধাৰণা আপোনাৰ মনত উদয় হ'ব পাৰে। এতিয়া হৈছে কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। অফিচত অকণমান চাপ অনুভৱ হ'ব পাৰে, কিন্তু আপোনাৰ ধৈৰ্য আৰু নম্ৰ আচৰণে সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। নতুন কাম কাজ বা অফাৰ আগবঢ়াৰ সম্ভাৱনা আছে আজিৰ দিনটোত। ব্যৱসায়ত নতুন লোকৰ সৈতে কথা বতৰাত লাভজনক পৰামৰ্শ লাভ কৰিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। যুৱক যুৱতীৰ বাবে উপযুক্ত মানুহৰ পৰা যোগাযোগ আহিব পাৰে। দাম্পত্য ব্যক্তিসকলৰ বাবে সামান্য ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, কিন্তু দিনৰ শেষত সকলো ঠিক ঠাক হৈ যাব। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি স্থিৰতা থাকিব, কিন্তু ঋণ লোৱা বা দিয়াৰ ক্ষেত্ৰত আজি সিদ্ধান্ত নকৰাই ভাল হ'ব। নতুন ইনভেষ্টৰ বাবে আজিৰ দিনটো উত্তম। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰ। শাৰীৰিকভাৱে আজি আপুনি শক্তিশালী হৈ থাকিব, যদিও মানসিক ভাগৰুৱা অনুভৱ বা বেছি চিন্তা দেখা দিব পাৰে। আপুনি জোৰে জোৰে কথা বতৰা এৰাই চলক, লাহে লাহে কথা কোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। এতিয়া শুনক প্ৰতিকাৰ। আজিৰ দিনটো শক্তি আৰু ৰাশি অনুসৰি কাৰ্যকৰ কৰিলে আপোনাৰ বাবে উত্তম হ'ব। পানী তত্ত্ব শক্তিশালী কৰাৰ উপায়: এগিলাচ পানীত অকণমান কেঁচা হালধি মিহলাই সেই পানীৰে হাত মুখ ধুব। এনে কৰিলে আপোনাৰ নেতিবাচক শক্তি দূৰ হ'ব, লগতে আপোনাৰ মন শান্ত থাকিব। এটি হৈছে দান ধ্যানৰ প্ৰতিকাৰ। এটা মিচিৰি নাইবা চেনি দান কৰিব পাৰে। মীন ৰাশিৰ বাবে এই দানটো আপোনাৰ বাবে কৰ্মভাগ্যত উন্নতি আহিব, লগতে ধন আৰু মান সন্মান বৃদ্ধি হ'ব। মন্ত্ৰ জপ: ওম নমো ভগৱতে বাসুদেৱায়। এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ মনৰ যি ভয় আছে সেই ভয়খিনি কমি যাব আৰু শুভ শক্তি লৈ আহিব। আৰু যিকোনো পুখুৰী, নদী নাইবা জলাশয়ত আপোনাৰ পানী ভৰা এটা গিলাচ আপুনি তাতে ঢালি দিব, এগিলাচ পানী দি দিব নদীত নাইবা পুখুৰীত। এনেকুৱা কৰিলে আপোনাৰ বুধ গ্ৰহ শক্তিশালী হ'ব আৰু সকলো কামৰ পৰা বাধা বিঘিনি আঁতৰি আপোনাৰ কামত উন্নতি হোৱাৰ সম্ভৱ আছে। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।